ৰাজ্যত মাঘ বিহুৰ উৎসাহৰ মাজতে বিহালীত যোৱা নিশা বিহালী বৰাজুলি নেপালী গাঁৱত চাঞ্চল্যকৰ ঘটনা। এজন বিজেপিৰ নেতাৰ মৃতদেহ চাহ বাগিচাৰ মাজত উদ্ধাৰ। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি গাঁৱৰ নবীন ঘিমিৰে নামৰ ৩৫ বছৰীয়া যুৱকে যোৱাকালি ৰাতি বৰাজুলি গাঁৱত উদযাপন কৰা উৰুকাৰ নিশাৰ ভেলাঘৰত থাকি সামাজিক মাধ্যমত লাইভ দেখুৱাই আছিল। ইয়াৰ পিছতেই পুৱা নবীন ঘিমিৰে মৃতদেহ কাষৰে এখন চাহ বাগিচাত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি হয়। মাঘৰ বিহু আনন্দ উৎসৱৰ মাজতে আজি এই বৰাজুলি নেপালী গাঁৱত এক নৃশংস হত্যাকাণ্ড হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। নবীন ঘিমিৰে নামৰ এজন উদীয়মান যুৱকৰ আজি ইয়াত মৃতদেহ উদ্ধাৰ হোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ মাঘৰ বিহু চাৰিওফালে আনন্দৰ পৰিৱেশ, তাৰ মাজতে যোৱা নিশা আমি জানিব পাৰিছিলোঁ যে তেওঁ বিভিন্ন ঠাইত ৰাইজে যি মাঘৰ বিহু খাইছিলে তালৈও তেখেতে গৈ পেলাই খবৰ লৈছিলে বা ফেচবুকত লাইভ কৰিছে বুলিও আমি জানিব পাৰিছিলোঁ। তাৰপিছতে আজি পুৱা তেখেতৰ এই মৃতদেহ ইয়াত উদ্ধাৰ হোৱাত এই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। কাৰণ এটা কথা, যদিহে হত্যাকাণ্ড এইটো সংঘটিত হৈছে, কাৰণ যিহেতু ভৰিত কটাৰ দাগ আছে, এইটো এই অঞ্চলৰ বাবে এটা অশুভ শক্তি ইয়াত যে প্ৰৱেশ ঘটিছে সেইটো নিশ্চিত। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে জোৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব লাগে, যাতে ভৱিষ্যতে সেইসকল ব্যক্তি তেনেধৰণৰ ঘটনা ইয়াত সংঘটিত কৰিব নোৱাৰে। স্থানীয় ৰাইজে এই বিষয়ত দাবী জনাইছে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী আৰক্ষী উপস্থিত হৈ বিহালীলৈ লৈ গৈছে। গতিকে এই ঘটনাক আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে এনেধৰণৰ ঘটনা আমাৰ বিহালীত সংঘটিত নহয়। এই অঞ্চলত হয়তো এই আনন্দ উৎসৱৰ মাজত সংঘটিত হোৱা এইটো প্ৰথম ঘটনা। গতিকে আমি দোষী কৰায়ত্ব আমি দাবী কৰিছোঁ। পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি লৈ যায়। উক্ত ঘটনা পৰিকল্পিত মাৰ্ডাৰ বুলি ৰাইজে দাবী কৰিছে আৰু আৰক্ষীৰ তদন্ততহে আচল ৰহস্য পোহৰলৈ আহিব বুলি মত প্ৰকাশ কৰে। বিহালীৰ পৰা ভুৱন লুইটলৰ ৰিপৰ্টাৰ লাইভ অসম। মানে মাৰ্ডাৰ বুলি ক'ব লাগিব নি, তেনেধৰণৰ হৈ আছে। আপুনি কি দেখিছে কথা জনাব? মই ৰাতিপুৱা আহি চাইছো যে মানুহজন ইয়াত পৰি আছে, তাৰপিছত দেখিছো ভৰিত কটাৰ দাগো আছে। এতিয়া আমাৰ সন্দেহ হৈছে যে বস্তুটো মাৰ্ডাৰ হোৱা নিচিনাই লাগিছে আমাৰ। এইটো বিজেপি কিবা দায়িত্বত আছিল? আৰ্টিচেলৰ দায়িত্বত আছিল। এনে বয়স মানুহৰ নামটো কি? নামটো নবীন ঘিমৰে। বয়স ধৰক আপোনাৰ 35-36 মান হ'ব। হয়, এতিয়া বৰ্তমান পুলিচে আহি পেলাই ডেড বডিটো মানে পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। ৰিপৰ্টাৰ লাইভ অসম।